দৰিদ্ৰ পৰিয়ালৰ এজন যুৱকে লগৰীয়াৰ পোছাক সংগ্ৰহ কৰি লাভ কৰিলে সোণৰ পদক। বিটিয়াৰ বাসীৰ বাবে এক আনন্দ উল্লাসৰ পৰিৱেশ বিৰাজ কৰিছে। গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী উদীয়মান যুৱক বীৰজন বসুমতাৰীয়ে। বিটিয়াৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে খেলুৱৈগৰাকীৰ পৰিয়ালৰ কাষত থিয় দিয়ে। দক্ষিণ এছিয়াৰ ফেডাৰেশ্যন অল স্পৰ্টছৰ সহযোগত ভূটানত অনুষ্ঠিত হোৱা কুংফু ৱাছু খেলত লগৰীয়া এজনৰ পৰা পোছাক সংগ্ৰহ কৰি সোণৰ পদক জয়লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা 21 জুনৰ পৰা 23 জুনলৈ ভূটানত অনুষ্ঠিত কুংফু ৱাছু সোণৰ পদক লাভেৰে পানবাৰী চেৰফাংগুৰি মানশ্ৰীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বীৰজন বসুমতাৰীয়ে। কুংফু ৱাছু খেলত সোণৰ পদকেৰে সাফল্যৰ ফলত বিটিআৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে বীৰজন বসুমতাৰীৰ ঘৰত উপস্থিত হৈ খেলৰ লগতে ঘৰৰ আৰ্থিক অৱস্থাৰ বুজ লৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়োক অৱগত কৰাত আনন্দিত হৈ পৰে প্ৰমোদ বড়ো। প্ৰমোদ বড়োৱে লগে লগে ধনঞ্জয় বসুমতাৰীক বীৰজন বসুমতাৰীৰ পৰিয়ালক এটি পকী ঘৰ দিবলৈ নিৰ্দেশ দিয়ে। ইপিনে বিটিআৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে বীৰজন বসুমতাৰীৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰাৰ লগতে তেওঁৰ সকলো দায়িত্ব বহন কৰিব বুলি জানিবলৈ দিয়ে। ইপিনে ধনঞ্জয় বসুমতাৰীয়ে পানবাৰীত খেলুৱৈসকলৰ কাৰণে বিনা কোচিঙৰ ব্যৱস্থা কৰিছে। বড়োলেণ্ডৰ চিৰাং জিলা পানবাৰী মানাশ্ৰী হালাম এইখন সৰু ঠাইত আজি অদ্ভুত ৰিজাল্ট পাবলৈ সক্ষম হৈছে। সেইটো হ'ল সাউথ এছিয়া ইণ্টাৰনেশ্যনেল কম্পু ৱাংচু মানে ভূটানত খেলি পেলাই সৌহিদিনা গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। সেইটো সঁচা হৈছে কি একে গৌৰৱৰ এটা খবৰ। আমি তেখেতৰ ধন্যবাদ নিদিয়াকৈ থাকিব পৰা নাই। লগে লগে এই মেছেজটো পাৱাৰ পাছত মই বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দেৱক এই ভিজুৱেলটো দেখাইছিলোঁ। দেখুৱাৰ লগে লগে তেখেতে উৎফুল্লিত হৈছে, বৰ ভাল খবৰ মোক দিলে। সেইটোৰ কাৰণে বিটিআৰৰ এজন কাৰ্যবাহী সদস্য হিচাপে মোক লগে লগে কৈছে যে তেখেতক ঘৰৰ অৱস্থা যদি একেবাৰে বেয়া তেখেতক ঘৰ এটা দিয়া যাওক, RCC বিল্ডিং এটা দিয়া যাওক, RCC আছাম টাইপ দিয়া যাওক বুলি অলৰেডি মোক ঘোষণা কৰিছে। লগে লগে মই তেখেতৰ ঘৰত আহি পেলাই মই ঘোষণা কৰিছোঁ। আচলতে চিৰাং জিলা এক সময়ত গণ্ডগোলৰ বিখ্যাত আছিল। গণ্ডগোলৰ বিখ্যাত বেয়াৰ বিৰাট এটা নাম আছিলে চিৰাং জিলা। এতিয়া কিন্তু চিৰাং জিলা পুৰা ভালৰ কাৰণে এটা নাম আহি গ'ল। কাৰণ 2 বছৰ ধৰি মেট্ৰিকত অল অসমৰ ভিতৰত প্ৰথম স্থান ল'বলৈ সক্ষম হৈছে 2 বছৰত। আৰু তাৰ পৰাই বিভিন্ন মানে খেল ধেমালিত আজি চিৰাং জিলা প্ৰথম স্থান ল'বলৈ সক্ষম হৈছে। তাৰে আমাৰ অলপ আগতে সৰ্বেশ্বৰ বসুমতাৰী ডাঙৰীয়া দিব খেতি কৰিয়েই তেখেতে পদ্মশ্ৰী এৱাৰ্ড পাবলৈ সক্ষম হৈছে। আৰু তাৰ লগতে আমাৰ মানাশ্ৰী হালামৰ মানাশ্ৰী বজাৰৰ ওচৰৰে বীৰজন বসুমতাৰী ডাঙৰীয়াদেৱে একেবাৰে গৰীব পৰিয়ালৰ পৰা যি ঘৰত নাকি একদিন কামলা নকৰিলে একদিন মাছ নামাৰিলে তেওঁৰ চৌকাত জুই নজ্বলে, সেইটোৰ ঘৰৰ পৰাই যে আজি মানে সোণৰ মেডেল কঢ়িয়াই আনিছে, সেইটো বৰ ভাল খবৰ। গৌৰৱ কৰিব লাগিব আমি সঁচাকে। গতিকে আমি তেখেতক ধন্যবাদ নিদিয়াকৈ থাকিব নোৱাৰো। আৰু অনাগত দিনত তেখেতে ক'ত খেলিবৰ কাৰণে ইচ্ছা আছে, সেই ষ্টেট লেভেলে কওক, নেশ্যনেল লেভেলে কওক, ইণ্টাৰনেশ্যনেল লেভেলে কওক, য'ত খেলাৰ কাৰণে তেওঁক আগ্ৰহ আছে, য'ত খেলাৰ কাৰণে সি প্ৰেজেণ্ট থাকিব বিচাৰে, তেতিয়া আমাক ক'লেই আমি তেখেতক সহায় কৰিম। খেলক ছাকচেছ কৰিব লাগে। অকল সেইটোও নহয়, অন্তত পানবাৰী এৰিয়াত মই নিজে পলিটিক্সৰ কথা লৈ নকৰোঁ। মই বিভিন্ন ধৰণৰ কাৰণে বিভিন্ন এৱাৰনেছ, জংঘলটো কিয় লাগে, জীৱ জন্তু কিয় লাগে, খেতি কিয় কৰিব লাগে, মাছ কিয় পুহিব লাগে, সেইটো দিশত বহুতো লাইনত আমি ট্ৰেইনিং দি আহিছোঁ। আনকি আমাৰ ইয়াত আমি অলৰেডি এগ্ৰিকালচাৰৰ ট্ৰেইনিং চেণ্টাৰ অলৰেডি খোলাও হৈছে ইয়াতে। আৰু তাৰ লগতে খেল ধেমালি যেনিবা ফুটবলে হওক, ভলীবলে হওক, আমি অলৰেডি ফ্ৰী কোচিং চেণ্টাৰ অলৰেডি খুলি দিছোঁ। গতিকে তাতে ল'ৰা ছোৱালীসকলে খুব ইণ্টাৰেষ্টেড ল'ৰা ছোৱালীসকলে তাত ট্ৰেইনিং লৈ আছে। আৰু কয়েক বছৰ পাছত আৰু ভাল খবৰ পাবলৈ গৈ আছে। বীৰজন বসুমতাৰীয়ে আমাৰ এটা চেম্বুৰ হৈ গৈছে। বীৰজন বসুমতাৰীয়ে অবাস্তৱ এটা বস্তু সি বাস্তৱত দেখাইছে। গতিকে চেষ্টা কৰিলে নোৱাৰাৰ কোনো কথা নাই। গতিকে সেইটোৰ লেভেলতে আমি তেখেতক ফ'ল' কৰি পেলাই
বীৰছনে যদি পাৰিছে আমি কিয় নোৱাৰো যাতে জেনেৰেশ্যন সেই মনোভাৱ লৈ পেলাই যাতে আগবাঢ়ি আহে নিশ্চয় আগবাঢ়ি যাব কৈছোঁ অলৰেডি আমাৰ বিটিআৰ বাকী ৰাইজে স্পেচিয়েলি বিটিআৰ বাকী ৰাইজে তাৰ লগতে অসমবাসী ৰাইজে তেখেতক বহুত ধন্যবাদ দিছে যে এই এনেকুৱা পৰিৱেশৰ পাছৰ পৰিৱেশটো লৈ পেলাইও যে এনেকৈ পৰিৱেশ থাকি পেলাইও যে ইমান ভাল গ'ল্ড মেডেলিষ্ট পাবলৈ সক্ষম হৈছে সেইটো বহু সকলোৱে মানে গৌৰৱ কৰিছে আকৌ ধন্যবাদো জনাইছে হৰভোগৰ পৰা ৰমেশ তালুকদাৰ ৰিপৰ্ট ডি টক্স